আমার দাবি মানি লোক নেমসু লং লিভ নেমসু জিন্দাবাদ আমার দাবি মানি লোক উই ওয়ান্ট জাস্টিস আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব চাওক যিটো ৱাকাফ আইন আনিছে চৰকাৰে এই আইনৰ বিৰোধিতা ভাৰতবৰ্ষৰ প্ৰতিজন মুছলমানে কৰিছে আৰু তাৰ কাৰণ এটাই যে যি সম্পত্তি ৱাকাফৰ সম্পত্তি এই সম্পত্তিসমূহ হৈছে মুছলমানৰ পূৰ্বপুৰুষে দান দিয়া সম্পত্তি গতিকে এইখিনি মুছলমানৰ সম্পত্তি চৰকাৰে যিহেতু মুছলমানৰ স্বাৰ্থত এই আইনখন আনা বুলি কৈছে যদি মুছলমানৰ স্বাৰ্থত এই আইনখন আনিলে হয় তেতিয়াহ'লে আজি মুছলমানে ৰাজপথত আন্দোলন নকৰিলে হয় এতিয়ালৈকে মহামান্য উচ্চতম ন্যায়ালয়ত আজিলৈকে ৭৫টা গোচৰ আজি শুনানি আছে ৰায়দান আছে আৰু হয়তো হাজাৰ হাজাৰ গোচৰ উচ্চতম ন্যায়ালয়ত যাব আমিও যাম গতিকে এই আইনখন আমি মুছলমান বিৰোধী বুলি বিবেচনা কৰিছোঁ আৰু চৰকাৰক আমি নিবেদন কৰিছোঁ আৰু মহামান্য ৰাষ্ট্ৰপতিক আমি অনুৰোধ জনাইছোঁ আমি কাইলৈৰ পৰা ভাৰতবৰ্ষৰ মুছলমানৰ লগতে আমাৰ অসমৰ প্ৰতিটো দল সংগঠন মছজিদ মাদ্ৰাছা কমিটি কবৰস্থান কমিটিক আমি অনুৰোধ জনাম যে সকলোৱে মহামান্য ৰাষ্ট্ৰপতি আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব লাগে যে এই আইনটো আমাৰ বিৰোধী আইন মুছলমান বিৰোধী আইন আৰু এই আইনটো আপোনালোকে বাতিল কৰিব লাগে চাওক ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক গণৰাষ্ট্ৰ হয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সকলোৰে আন্দোলন কৰাৰ অধিকাৰ আছে সকলোৰে নিজৰ ন্যায় আৰু স্বাৰ্থ বিচৰাৰ অধিকাৰ আছে কিন্তু দেখিবলৈ পোৱা গৈছে যে আমাৰ আন্দোলন প্ৰতিহত কৰিবলৈ চাওক আপোনালোকে হাজাৰ হাজাৰ আৰক্ষী বাহিনী আজি মোতায়েন কৰিব লগা হৈছে গতিকে আমি আমাৰ স্পষ্ট কথা কি আমি আন্দোলন কৰিম গণতান্ত্ৰিক আন্দোলন কৰিম কিন্তু আমি কাৰো সম্পত্তি ধ্বংস নকৰোঁ কাৰণ চৰকাৰী সম্পত্তি মানে আমাৰ সম্পত্তি ৰাজহুৱা সম্পত্তি আমাৰ সম্পত্তি আমি চৰকাৰৰ বা আমাৰ সা সম্পত্তিৰ ক্ষতি হোৱাকৈ আমি কোনো দিন আন্দোলন নকৰোঁ কিন্তু যিহেতু আমাৰ জাতিৰ বিৰোধী মুছলমান বিৰোধী আইন ইয়াৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন চলি থাকিব আমাৰ কণ্ঠ কোনেও ৰদ্ধ কৰিব নোৱাৰিলে মানেতো মৰিবই লাগিব শ্বহীদ হ'বই লাগিব গতিকে চৰকাৰৰ যিটো ইচ্ছা আছিল যে এই সম্পত্তিসমূহ এটা বনিয়া গোষ্ঠীক গতাই দিব মুকেশ আম্বানী নীতেশ আম্বানী এইসকলক গতাই দি তেওঁলোকে এটা ব্যৱসায় কৰিব মুছলমানৰ সম্পত্তি গতাই দি গতিকে এইবিলাক ব্যৱসায় কৰিবলৈ দিয়া নহ'ব আজি কাৰ্বি আংলঙতো 1000 বিঘা মাটি ৰামদেৱক সমজাই দিয়াৰ কাৰণে প্ৰস্তুতি চলিছে আজি জনজাতি লোকসকলে আন্দোলন কৰিব লগা হৈছে আজি ভাৰতবৰ্ষৰ প্ৰতিজন মুছলমানে আন্দোলন কৰিব লগা হৈছে গতিকে এই আইন হৈছে মুছলমান বিৰোধী এই আইন যিমান দিন মানে বাতিল নহ'ব যেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আইন বাতিল কৰক ওয়াকফ আইন বাতিল কৰক ওয়াকফ আইন বাতিল কৰক ওয়াকফ আইন না মানো আমার